28 আগষ্ট 2023 19 বছৰীয়া শিবলি সিদ্দিক হৃদয়ে নিজৰ মাতৃ নাহিদ আক্তাৰক ফোন কৰে আৰু তেওঁৰ মাতটো যথেষ্ট ভয় লগা যেন হৈ আছে। তেওঁ মাকক কয় যে কোনো লোকে তেওঁক অপহৰণ কৰিছে আৰু তেওঁৰ ওপৰত বহু অত্যাচাৰ কৰিছে। নাহিদে কিবা এটা বুজি পোৱাৰ পূৰ্বেই বা পিতেকক কিবা এটা কোৱাৰ পূৰ্বেই ফোনটো কাট খাই গ'ল। কিছু সময়ৰ পাছত শিবলিৰ নাম্বাৰৰ পৰাই পুনৰ মাকলৈ ফোন আহিল, কিন্তু এইবাৰ ফোনত তেওঁৰ পিতেক নহয়, কোনো অচিনাক্ত ব্যক্তি এজন আছিল। সেইগৰাকী অচিনাক্ত ব্যক্তি যি নাহিদৰ জীৱনটো তহছ নহছ কৰি পেলাবলৈ ওলাইছে। প্ৰকৃততে কি হৈছিল শিবলি সিদ্দিক হৃদয়ৰ সৈতে সম্পূৰ্ণ কাহিনী জানিলে আপোনাৰো গা শিয়ৰি উঠিব। তেন্তে আৰম্ভ কৰোঁ হওক আজিৰ এই বিশেষ প্ৰতিবেদন। শিবলি সিদ্দিক হৃদয় বাংলাদেশ চিত্তগোঙৰ এগৰাকী 19 বছৰীয়া উদীয়মান যুৱক আছিল। জীৱনটোক লৈ তেওঁৰো বহুত সপোন আছিল আৰু তেওঁৰ সপোনবিলাক পূৰণ কৰিবৰ বাবে পঢ়াৰ সৈতে তেওঁ কামতো নিয়োজিত হৈ আছিল। উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁ কদালপুৰ স্কুল এণ্ড কলেজত শিক্ষা গ্ৰহণ কৰি আছিল। পঢ়াৰ খৰচা যাতে তেওঁৰ দৰিদ্ৰ পিতৃ মাতৃয়ে বহন কৰিবলগীয়া নহয়, সেইবাবে শিবলিয়ে এখন ব্ৰইলাৰ ফাৰ্মত মেনেজাৰৰ চাকৰিত নিয়োজিত হৈছিল। তেওঁ পঢ়া আৰু কাম এই দুয়োটাৰ ওপৰতেই সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছিল। শিবলিয়ে নিজৰ কামৰ প্ৰতি খুব অধিকেই সৎ হৈ পৰিছিল আৰু তেওঁৰ এই সততাই তেওঁক এদিন বিপদত পেলায়। শিবলিয়ে যিখন ব্ৰইলাৰ ফাৰ্মত মেনেজাৰৰ কাম কৰিছিল, তাত মাইনৰিটি ট্ৰাইবেল কমিউনিটিৰ আন 5-6 গৰাকী ব্যক্তিয়েও কাম কৰিছিল। একেঠাইতে কাম কৰাৰ বাবে শিবলি আৰু তাত কাম কৰা অইন ব্যক্তিসকলৰ মাজত এক বন্ধুত্ব গঢ় লৈ উঠিছিল। যিহেতু শিবলি ব্ৰইলাৰ ফাৰ্মখনৰ মেনেজাৰ আছিল, সেয়ে সেই ফাৰ্মখনৰ আন কৰ্মীসকলৰ সৈতেও তেওঁৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। এই বন্ধুত্বৰ সুযোগ লৈ তেওঁলোকে নিজৰ কামত ফাঁকি দিবলৈ ধৰিলে, কিন্তু শিবলিয়ে সেয়া কেতিয়াও মানি লোৱা নাছিল। কামক লৈ শিবলিয়ে চোকা দৃষ্টি ৰাখিবলৈ ধৰিলে আৰু তেওঁলোকক কথা শুনাবলৈ ধৰিলে। যিহেতু শিবলিৰ বয়স 19 বছৰ আছিল আৰু বাকী কৰ্মীসকলৰ 24ৰ পৰা 25 বছৰ আছিল। নিজতকৈ কম বয়সৰ মেনেজাৰজনৰ পৰা কথা শুনাটো কৰ্মীসকলে সহজভাৱে ল'ব পৰা নাছিল আৰু ইয়াৰ পৰাই বিবাদ আৰম্ভ হৈছিল। এই বিবাদে লাহে লাহে কাজিয়াৰ ৰূপ ল'লে। শিবলি আৰু কৰ্মীসকলৰ মাজত কাজিয়া হ'ল আৰু এই কথা ব্ৰইলাৰ ফাৰ্মৰ মালিকৰ কাণত পৰিল। মালিকে বুজাই বঢ়াই বিষয়টো ঠাণ্ডা কৰিলে আৰু ইয়াৰ পাছত সকলোৱে নিজৰ নিজৰ কাম সাধাৰণভাৱে কৰি গ'ল। শিবলিয়ে সকলো পাহৰি নিজৰ কৰ্মত ব্যস্ত হৈ থাকিবলৈ ধৰিলে, কিন্তু শিবলিৰ বিবাদ যিসকল ব্যক্তিৰ সৈতে হৈছিল সেইসকলে কিন্তু এই কথা পাহৰি যোৱা নাছিল। ব্ৰইলাৰ ফাৰ্মখনৰ সেই 4-5 গৰাকী কৰ্মীয়ে শিবলিৰ ওপৰত প্ৰতিশোধ ল'বলৈ জ্বলি পৰি আছিল। বিষয়টোৱে ক্ৰমান্বয়ে 2 মাহ অতিক্ৰম কৰিলে। 2 মাহলৈকে সকলো ঠিকেই আছিল। শিবলিয়েও ব্ৰইলাৰ ফাৰ্মখনৰ শান্তিক লৈ বহু আনন্দিত আছিল, কিন্তু তেওঁ নাজানিছিল যে এই শান্তি তেওঁৰ জীৱনলৈ অহা ধুমুহাৰ আগৰ শান্তিকণহে আছিল। অৱশেষত 28 আগষ্ট 2023 সেই কলংকিত দিনটো আহিয়েই পৰিল, যিদিনা শিবলিৰ ওপৰত প্ৰতিশোধ ল'বলৈ কৰ্মীসকলে তেওঁক অপহৰণ কৰিলে। শিবলিয়ে সেই সময়ত ব্ৰইলাৰ ফাৰ্মত কাম কৰি আছিল। তেনেকুৱাতে উমং সিং মাৰ্মাই তেওঁৰ সহযোগীৰ সৈতে এখন বাহনত আহি শিবলিক উঠাই লৈ গ'ল। উমং সিং মাৰ্মা সেইগৰাকী ব্যক্তি আছিল যিগৰাকীৰ সৈতে শিবলিৰ বিবাদ আৰম্ভ হৈছিল। যেতিয়া এইসকল অপহৰণকাৰীয়ে শিবলিক অপহৰণ কৰি লৈ গৈছিল, তেতিয়া শিবলিৰ মোবাইল তেওঁৰ সৈতেই আছিল। অপহৰণ হোৱাৰ পৰা প্ৰায় 12-13 ঘণ্টাৰ পাছত শিবলিয়ে অপহৰণকাৰীসকলৰ পৰা লুকুৱাই তেওঁৰ মাতৃ নাহিদলৈ শিবলিয়ে ফোন কৰিছিল। শিবলিক লৈ পৰিয়ালৰ লোক বহু চিন্তিত হৈ আছিল। তেনেকুৱাতে নাহিদৰ ফোনত শিবলিৰ ভয় লগা মাতটো শুনি তেওঁলোক আৰু ব্যাকুল হৈ পৰিল। শিবলিয়ে তেওঁৰ মাতৃক ক'লে যে কেইজনমান ব্যক্তিয়ে তেওঁক অপহৰণ কৰি আনিছে আৰু তেওঁক বান্ধি থোৱা হৈছে আৰু তেওঁৰ ওপৰত বহু অত্যাচাৰো কৰা হৈছে। নাহিদে পিতেকৰ সম্পূৰ্ণ বিষয়টো জনাৰ পূৰ্বেই বা পিতেকক কিবা এটা সোধাৰ পূৰ্বেই ফোনটো কাট খাই গ'ল। এই ফোন কলটোৰ পাছতে শিবলিৰ ঘৰত হাহাকাৰ লাগিল আৰু শিবলিক বিচাৰি সকলো হাবাথুৰি খাবলৈ ধৰিলে। শিবলিক এতিয়া কেনেদৰে উদ্ধাৰ কৰা হ'ব এয়া চিন্তা চৰ্চা কৰি থাকোঁতে নাহিদৰ মোবাইলত পুনৰ এটা ফোন কল আহে। নাহিদে নিজৰ পিতেকে ফোন কল কৰিছে বুলি খুব আশাৰে ফোনটো ৰিচিভ কৰে, কিন্তু এইবাৰ এই ফোন কলটো শিবলিৰ পৰা অহা নাছিল। এইবাৰ এই ফোন কলটো আহিছিল শিবলিক অপহৰণ কৰা অপহৰণকাৰীসকলৰ তৰফৰ পৰা। এই কলটো আছিল অপহৰণকাৰীসকলৰ ধন দাবীৰ। অপহৰণকাৰীসকলে শিবলিক মুকলি কৰি দিয়াৰ বাবদ 15 লাখ টকা দাবী কৰিছিল। শিবলিৰ পৰিয়ালৰ আৰ্থিক অৱস্থা এনে আছিল যে তেওঁলোক খুব কষ্টৰেহে জীৱন নিৰ্বাহ কৰি আছিল আৰু তেনে পৰিস্থিতিত 15 লাখ গোটোৱাটো তেওঁলোকৰ বাবে অসম্ভৱ আছিল। তথাপিও নিজৰ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে সেই দাবী কৰা ধন গোটাবলৈ তেওঁলোক উঠি পৰি লাগি পৰিল। কিন্তু অপহৰণকাৰীসকলে ধন দাবী কৰাৰ 3 দিন উকলি যোৱাৰ পাছতো সেই ধন তেওঁলোকে গোটাব নোৱাৰাত পুনৰ 31 আগষ্টত অপহৰণকাৰীসকলৰ এটা ফোন আহে। শিবলিৰ দেউতাকে ফোন কৰা সেই অপহৰণকাৰীগৰাকীক নিজৰ দৰিদ্ৰতা আৰু আৰ্থিক নাটনিৰ বিষয়ে কৈ পেলাই যি ধন দাবীৰ পৰিমাণ আছিল সেয়া কমাবলৈ অনুৰোধ কৰে। যিহেতু অপহৰণকাৰীসকলেও শিবলিৰ পৰিয়ালটোৰ আৰ্থিক দৰিদ্ৰতাৰ কথা ভালদৰে জানিছিল, সেইবাবে তেওঁলোকেও 15 লাখ টকাৰ পৰা 2 লাখ টকাত মান্তি হয়। অৱশ্যে এটা দৰিদ্ৰ পৰিয়ালৰ বাবে 2 লাখ টকা হঠাৎ গোটোৱা
লোৱাটো কোনো সহজ কথা নহয়, কিন্তু যেতিয়া কথা সন্তানৰ আহি পৰে তেতিয়া সেই টকা কোনোপধ্যেই যুগুত কৰাটো প্ৰয়োজনীয় হৈ পৰে আৰু শিবলিৰ মাক দেউতাকেও সেয়াই কৰিলে। বহু কষ্টৰ অন্তত তেওঁলোকে অৱশেষত 4 ছেপ্টেম্বৰত কোনোপধ্যে 2 লাখ টকা যুগুত কৰিলে আৰু তেওঁলোকে অপহৰণকাৰীক সম্পৰ্ক কৰিলে। অপহৰণকাৰীসকলে শিবলিৰ দেউতাকক ধনখিনি লৈ পেলাই বন্দৰবাহ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিবলৈ ক'লে আৰু দেউতাকেও পিতেকক পোৱাৰ লালসাত সেই স্থানলৈ উক্ত ধনৰাশি লৈ পেলাই গ'ল। সেই টকা ল'বলৈ দুজন ব্যক্তি আহিলে আৰু শিবলিৰ দেউতাকৰ পৰা যেতিয়া সেই টকা লৈ তেওঁলোক দুইজন ব্যক্তি গ'ল তেতিয়া শিবলিৰ দেউতাকে তেওঁলোকক সুধিলে যে শিবলি ক'ত আছে। তেতিয়া তেওঁলোকে উত্তৰ দিলে যে আপুনি ঘৰ যাওক, আপুনি যোৱাৰ পূৰ্বেই শিবলি গৈ ঘৰত উপস্থিত হ'ব। নিজৰ পিতেকক পুনৰ পোৱাৰ লালসাত বহু আশা দেখাৰে দৌৰি দৌৰি তেওঁ নিজৰ ঘৰলৈ আহিলে, কিন্তু যেতিয়াই আহি ঘৰ পালে তেওঁৰ আশা চকুপানীত পৰিণত হ'ল, কাৰণ তেতিয়ালৈকে শিবলি ঘৰত আহি উপস্থিত হোৱা নাছিল। শিবলিৰ মাক দেউতাকে ভাবিছিল যে অপহৰণকাৰীসকলে শিবলিক মুকলি কৰি দিওঁতে কিছু সময় ল'ব আৰু সেই আশা কৰি থাকোঁতেই ক্ৰমান্বয়ে 3টা দিন পাৰ হৈ গ'ল। 4 ছেপ্টেম্বৰত তেওঁলোকে অপহৰণকাৰীসকলক দাবী কৰা ধন দিছিল, কিন্তু 7 ছেপ্টেম্বৰলৈকে যেতিয়া শিবলি আহি ঘৰত উপস্থিত নহ'ল তেতিয়া যেন তেওঁলোকৰ সকলো আশাত চেঁচা পানী পৰিল আৰু অৱশেষত উপায়ন্তৰ হৈ তেওঁলোকে ৰাউজান পুলিচ ষ্টেচনত শিবলিৰ অপহৰণৰ সন্দৰ্ভত এক FIR দাখিল কৰে। শিবলি অপহৰণ হোৱাৰ পৰা 11 দিনৰ পাছত এই বিষয়টো আৰক্ষীৰ কাষ পালেগৈ আৰু ইমান দিন লগাৰ কাৰণ এটাই আছিল যে অপহৰণকাৰীসকলে শিবলিৰ মাক দেউতাকক কৈ থৈছিল যদি আৰক্ষীক এই বিষয়ে অৱগত কৰে তেন্তে তেওঁলোকে নিজৰ পিতেকৰ মৰামুখ দেখিব, কিন্তু 11 দিনৰ পাছতো যেতিয়া শিবলি ঘূৰি নাহিল তেতিয়া উপায়ন্তৰ হৈ তেওঁলোকে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ'ল। 2 মাহ পূৰ্বে ব্ৰইলাৰ ফাৰ্মত হোৱা কাজিয়াখনৰ পূৰ্বে শিবলিৰ আন ক'তো কাজিয়া পেচাল তেনেদৰে নাছিল। সেয়ে সেই ভিত্তিতে শিবলিৰ মাকে ব্ৰইলাৰ ফাৰ্মৰ 6গৰাকী কৰ্মীৰ ওপৰত FIR দাখিল কৰে। এই 6গৰাকী অভিযুক্তকাৰীৰ ভিতৰত উমেংচুং মাৰ্মা, চুইটচিমুং মাৰ্মা, অক্টিচুং মাৰ্মা, উকিয়াংথুং মাৰ্মা আৰু আন 2গৰাকী অজ্ঞাত লোক আছিল। শিবলিক ব্ৰইলাৰ ফাৰ্মখনৰ পৰাই অপহৰণ কৰা হৈছিল, সেয়ে আৰক্ষীয়েও সেই ব্ৰইলাৰ ফাৰ্মখনৰ পৰাই তদন্ত আৰম্ভ কৰে। যিকেইগৰাকী অভিযুক্ত আছিল প্ৰত্যেকগৰাকী অভিযুক্তৰ পৰাই আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে আৰক্ষীক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তত কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে আৰু আৰক্ষীয়ে 4গৰাকী অভিযুক্তৰ ভিতৰত 3গৰাকী অভিযুক্ত উমেংচুং মাৰ্মা, একটিচুং মাৰ্মা আৰু চুইংচুং মাৰ্মাক গ্ৰেপ্তাৰ কৰে। পলাতক আন 2গৰাকী অভিযুক্তৰ ওপৰতো আৰক্ষীৰ অভিযান অব্যাহত থাকিল আৰু গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইগৰাকীৰ ওপৰত মাৰাথান জেৰা আৰক্ষীয়ে অব্যাহত ৰাখে। 3গৰাকী অভিযুক্তৰ ভিতৰত উমেংচুং মাৰ্মাকে মূল অভিযুক্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰে আৰু তেওঁৰ প্ৰায় সম্পূৰ্ণ সত্যতা উদ্ধাৰ কৰে। ঘটনাটোৰ সত্যতা জানিলে আপোনাৰো গা শিয়ৰি উঠিব। উমেংচুং মাৰ্মাই প্ৰথমে তেওঁৰ 5গৰাকী বন্ধুৰ সৈতে শিবলিক অপহৰণ কৰিছিল। প্ৰথম অৱস্থাত শিবলিৰ সৈতে তেওঁলোকৰ ভাল বন্ধুত্ব আছিল যদিও 2 মাহৰ পূৰ্বে হোৱা সেই বিবাদখনৰ বাবে এই বন্ধুত্ব শত্ৰুতাত পৰিণত হয় আৰু উমেংচুং মাৰ্মাই তেওঁৰ বন্ধুৰ সৈতে শিবলিৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা থিৰাং কৰে আৰু 2 মাহৰ প্লেনিঙৰ অন্তত 28 আগষ্টত তেওঁলোকে শিবলিক অপহৰণ কৰে। তেওঁলোকে প্ৰথম অৱস্থাত ভাবিছিল যে শিবলিক অপহৰণ কৰি তেওঁৰ ওপৰত অত্যাচাৰ কৰিব আৰু শিবলিৰ পৰিয়ালৰ পৰা ধন দাবী কৰি সেই ধন লৈ পেলাই শিবলিক মুকলি কৰি দিব। অপহৰণকাৰীসকলে শিবলিৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ কথা ভালদৰে জানিছিল, সেয়ে খুব সহজতে 15 লাখ টকাৰ পৰা তেওঁলোক 2 লাখ টকাত মান্তি হৈছিল, কিন্তু সেই ধনৰাশি পোৱাৰ পাছতো তেওঁলোকে শিবলিক কিয় মুকলি কৰি নিদিছিল। এই সন্দৰ্ভত উমেংচুং মাৰ্মাই কয় যে যিহেতু আমি সকলোৱে মিলি শিবলিক অপহৰণ কৰিছিলোঁ আৰু শিবলিয়ে আমাৰ সকলোকে চিনি পাইছিল, সেয়ে তেওঁক মুকলি কৰি দিলে এই সম্পূৰ্ণ ঘটনা শিবলিয়ে আৰক্ষীৰ আগত অৱগত কৰিব আৰু আৰক্ষীয়ে আমাক গ্ৰেপ্তাৰ কৰিব, সেয়ে আমি তেওঁক একেবাৰে মাৰি পেলাইছিলোঁ। এটা সৰু বিবাদৰ পৰাই গৈয়ে এজন উঠি অহা যুৱকে মৃত্যুৰ মুখত পৰিব লগা হ'ল। এতিয়া কথা হয় যে শিবলিৰ যদি মৃত্যুৱে হৈছে তেন্তে তেওঁৰ ডেড বডি ক'ত। এই সন্দৰ্ভত উমেংচুং মাৰ্মাই কয় যে ৰৌজনৰ এখন পাহাৰত তেওঁৰ ডেড বডি লুকুৱাই থোৱা হৈছে। একাংশ মিডিয়া ৰিপৰ্টৰ অনুসৰি উমেংচুং মাৰ্মা আৰু তেওঁৰ বন্ধুবৰ্গই শিবলিক মাৰি পেলাই তেওঁৰ মাংস কাটি খালে আৰু থাকি যোৱা হাড়খিনি পাহাৰৰ পৰা পেলাই দিলে। অৱশ্যে মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষীয়ে 11 ছেপ্টেম্বৰত মূল অভিযুক্ত উমেংচুং মাৰ্মাক লৈ সেই স্থানলৈ গ'ল যি স্থানত শিবলিৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু সেই স্থানলৈ যাওঁতে শিবলিৰ মাক দেউতাক তথা আন পৰিয়ালবৰ্গও উপস্থিত আছিল। অৱশেষত আৰক্ষীয়ে পাহাৰৰ ওপৰত এটা নৰকংকাল উদ্ধাৰ কৰিলে আৰু সেই নৰকংকালটোৰ সম্পূৰ্ণ মাংস নাইকিয়া হৈ আছিল, কেৱল হাড় কেইটুকুৰাহে বাকী আছিল। শিবলিৰ মাক দেউতাক আৰু পৰিয়ালবৰ্গই সেই কংকাল দেখি কান্দোনত ভাগি পৰিল আৰু আৰক্ষীয়ে সেই কংকাল আৰু মূল অভিযুক্ত উমেংচুং মাৰ্মাক লৈ আৰক্ষী থানালৈ আহিল। শিবলিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা ওচৰে পাজৰে বনজুইৰ দৰে বিয়পি পৰিল আৰু এনে এটা কুকৰ্ম সংঘটিত কৰা অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে
স্থানীয় জনতা উত্তেজিত হৈ পৰিল। আৰক্ষীয়ে যিটো পথেদি মূল অভিযুক্ত উমেংচিং মৰ্মাক লৈ যাবলৈ লৈছিল সেই পথটো স্থানীয় লোকে গছ আঁতি পেলাই বন্ধ কৰি দিয়ে। আৰক্ষীৰ গাড়ী আহি সেই স্থান পায়হি আৰু উত্তেজিত জনতাই আৰক্ষীৰ বাহন ঘেৰাও কৰে আৰু উমেংচিং মৰ্মাক গাড়ীৰ পৰা উলিয়াই মাৰপিট কৰিবলৈ আৰম্ভ কৰে। উত্তেজিত জনতাই হত্যাকাৰী উমেংচিং মৰ্মাক তেতিয়ালৈকে মাৰি থাকিল যেতিয়ালৈকে নেকি তেওঁৰ দেহৰ পৰা প্ৰাণ ওলাই নগ'ল আৰু এই ঘটনাত 3জনকৈ আৰক্ষী বিষয়াও আহত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত আৰক্ষীয়ে কন্দুৱা গেছ তথা ব্লেংক ফায়াৰ কৰিবলগীয়া হ'ল। মূল অভিযুক্তগৰাকীক তেওঁৰ কৰ্মৰ শাস্তি জনতাই দিলে আৰু আন কেইগৰাকী অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তদন্তৰ অন্তত আইনে তেওঁলোকক শাস্তি দিব। শাস্তি লাগে যিয়েই নহওক, কিন্তু তেওঁলোকে শিৱলীৰ মাক দেউতাকৰ পৰা যিটো কাঢ়ি নিলে সেয়া কিন্তু পৃথিৱীৰ কোনো বস্তুৱেই পূৰণ কৰিব নোৱাৰে। গতিকে এয়াই আছিল শিৱলী ছিদ্দিক হৃদয়ৰ কৰুণ কাহিনীৰ পৰিণতি। এই সম্পূৰ্ণ ঘটনাটোৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি সেয়া নিশ্চয় কমেণ্ট বক্সত জনাব।